আমি আহিলোঁ TMTকে বনাই দিছোঁ এক্স প্ৰেছিডেণ্ট মাৰ্চিছ হোৱা নাই আপুনি গম পাইছে আমারটা একটু বেয়া দুটা পাওয়ার ট্রান্সফর্ম তারপরে সাবস্টেশন তারপরে মানে আগে বেকার দেওয়া হচ্ছে সেফটি এই ইকুইপমেন্ট দেওয়া হওয়ার কারণে কি হচ্ছে মানে আমি এটা ট্রান্সফর্মের ব্যবস্থা করি মানে একটু দোয়ারে গেলে দেখি আমার ছোটো করা টিম আনি এই ইকুইপমেন্ট দেওয়া আছে রিপ্লেস করে দিলে না এটা একটা প্রবলেম আছে আর ওটা আমার যেহেতু মেইন লাইন আছে যেহেতু আমার সিলামটার পর যেহেতু মেইন লাইন আহে আমার মেইন লাইনের উপর বোর্ড 20 হয়ে থাকে এই আমার কারণে কষ্ট যেটা এলাম আৰু এই ভিডিঅ' এই কষ্ট হোৱাৰ কাৰণে মেচিনটি কাটি আমি ক্লিয়াৰ কৰিব লগা হ'ল তাৰ কাৰণে লাইন কৰি কিনে কিবা পাৰো কৰি টিউশ্যন কি লৈছোঁ সেইটো জাষ্ট আপোনালোকক মানে জনাব বিচাৰিছোঁ ঠিক আছে কৰিব কাৰণে আমি এতিয়া ব্যৱস্থা কৰিছোঁ যে আপোনালোক গম পাই নেকি চাগে অৰুণাচলৰ পৰা আমি পাৱাৰ যোগাৰ ব্যৱস্থা কৰি আছোঁ ইয়াত এতিয়া লাইনটো সেইকাৰণে সেইফালৰ পৰা বনাই থকা হৈছে বনাই এখন দ্বিতীয়ত আমাৰ এটা মানে নতুন ব্ৰিজ এটা বনাই তাৰপৰা আমি লাইনটো বনাই আছোঁ আমাৰ পৰ্চনটো কমপ্লিট হৈছে কিন্তু অৰুণাচলৰ অকণমান অসুবিধা এটা হৈ আছে ঠিক আছে সেইটো হ'লে মানে আপোনাৰ পাৱাৰৰ কৰিলে আমি ইমান 70 কিলোমিটাৰ লাইন মেইনটেইন কৰিবলৈ অলপ অসুবিধা চিলাপথাৰৰ পৰা আহেতো আৰু জংঘল জংঘল চবটোতো আমি কাটিব নোৱাৰোঁ আৰু লগতে বাৰিষা হোৱাৰ লগে লগে গছ গছনিবোৰ বাঢ়ি যায় সেইকাৰণে আমি ভাবিছোঁ যে এতিয়া লাইনটো ছুটি হৈ যাব নিকটৰ পৰা ইয়ালৈ কিমান কিলোমিটাৰ হ'ব আপোনালোকে জানে চাগে নহয় 8-9 কিলোমিটাৰমান হ'ব নেকি ইয়ালৈকে গতিকে য'ত 70 কিলোমিটাৰ জেগাত 8 কিলোমিটাৰলৈ যদি আমাৰ ৰিডিউচ হৈ যায় সেই বস্তুটো মানে আপোনালোকৰ যিটো প্ৰব্লেম পাই আছে সেইটো মোটামুটি আমি গছ গছনিৰ পৰা যিটো প্ৰব্লেম পাইছে সেইটো আমি ছল্ভ কৰি দিব পাৰিম ছেকেণ্ড মানে এতিয়া কথাটো হৈছে আমাৰ ইকুইপমেণ্ট কিছুমান ইয়াত বেয়া হৈ আছে ঠিক আছে সেই ইকুইপমেণ্টবিলাক আমি অলৰেডি অৰ্ডাৰ কৰিছোঁ অলৰেডি আজি লগায়ো আছে সেইখিনি লগালে মানে আপোনালোকৰ সেইটো প্ৰব্লেম যিটো পাই আছিলে সেইটো যথেষ্টখিনি মানে সকাহ পাব আমি ভাবোঁ আৰু এই আপোনালোকৰ যিখিনি প্ৰব্লেম পাই আছে সেইটো অকল ইয়াতে নহয় মানে ইয়াৰ পৰা ধৰক বিভিন্ন ধৰণৰ প্ৰব্লেম আমাৰ হেড কোৱাৰ্টাৰ কৰিছে ৰাইজে যিটো প্ৰব্লেম কৰি আছে মেডিকেল ডিপাৰ্টমেণ্টত কৰিছে তাত মানে ধৰক ৰোগী থাকিলে মানে কোনোবা ধৰক গৰ্ভৱতী মহিলা থাকিলে তেওঁলোকৰ অসুবিধা হৈ যায় এইবিলাক সেইটোৰ কাৰণে চাবলৈও মানে আমি অলৰেডি এই মেডিকেলখনৰ আগতো আজি আমি ট্ৰেন্সফৰ্মাৰটাও বহাই দিছোঁ এইবোৰ PPHC-খন যে আছে আপোনালোকৰ তাত সেই হিচাপে ব্যৱস্থা কিছুমান লৈছোঁ তথাপি অকণমানটো আমি সেইকাৰণে ক্ষমা বিচাৰিবই লাগিব বাৰু যে যিটো এইখিনি বহুত কষ্ট পাইছে বাকী আপোনালোকৰ আৰু কি কি আপত্তি আছে জনাওকচোন মোৰ কিবা যদি আৰু জনাবলগীয়া আছে মানে আমাৰ এনেই অফিচাৰবিলাকেতো ৰেচপণ্ড কৰে আপোনালোকক বা এনেকুৱা কমপ্লেইন আছে নেকি অফিচাৰে মানে ধৰক আপোনালোকক ৰেচপণ্ড কৰা নাই বা এনেকুৱা ধৰণৰ ইছ্যুটো থাকে নাই মই জানো কিমান তেওঁলোকৰ লগত আগতে লক্ষ্যৰ লগতো চবৰে ভালেই হ'ব জানো বস্তুটো এনেকুৱা হৈছে আপোনাৰ আপোনাৰ বৰষুণ হয় এইটো সময়ৰ কাৰণেতো এটলিষ্ট আপোনালোকে সাজু হ'ব লাগে কাৰণ আপোনাৰ অকণমান ৰ'দ বেছি দি থাকিলেও কাৰেণ্টটো নাই আৰু বতাহ অকণ মাৰিলে বৰষুণ অকণ টুকুটাকে গ'লে মানে কাৰেণ্টটো গুচি যায় সেইটো কি আপোনালোকে মানে যেন মানে লাইনমেনে জেগাত যাব মন নাই কিবা এটা প্ৰব্লেম দিব পাৰে বোলে আগতীয়াকৈ কাটেনে নে কেনেকৈ কিয় কাটে আমি এইটো জানিব বিচাৰোঁ তেনেকুৱা আগতীয়াকৈ কটা নহয় লাইনটো মানে ফল্টি আহিলে লাইনটো বহি যায় মানে গছৰ পাতো লাগিব আপোনালোকেতো এটলিষ্ট এইটো ডিপাৰ্টমেণ্ট এইটোৰ কাৰণে আছে আপোনালোকে জানে যে এইটো জুন জুলাই মাহত বাৰিষা হ'ব বা পানী হ'ব ধুমুহা বতাহ আহিব এইটোৰ কাৰণে গছ গছনিবোৰ ডালবোৰ তাৰ আগতে আপোনালোকে ক্লিয়াৰ কৰি থ'ব পাৰে পূৰা কাটিব নোৱাৰে আমি ট্ৰিমিংটো কৰা হয় এইটোতো ডালবোৰটো কাটি মানে পাতবোৰ কাটি ক্লিয়াৰ কৰিব পাৰে আমি ট্ৰিমিংটো আমাৰ এইটোৰ পৰা কৰা হয় কিন্তু এতিয়া কি হৈছে মানে ইয়াত যিটো আমাৰ লাইন যিটো ৰাস্তা দি আহিছে মানে ডাঙৰ ডাঙৰ গছ মানে পূৰা উঘালি পৰি গৈছে ইয়াৰ পৰা ছাৰ কথা আৰু আপোনাৰ যিকোনো সমস্যা কিবা এটা হ'লে আমি ক'ৰবাত গছ গিৰি যায় কিবা কৰে কাৰেণ্ট কাটি যায় কিন্তু যেন জানি শুনি জানে জুন জুলাই মাহত যেন কাৰেণ্ট যাব হয় ব্যৱস্থা হ'ব কাৰণ এই সময়ত গছ গছনিবোৰ বাঢ়ি যায় কিন্তু কথাটো এইটো আপোনালোকে যেন টেণ্ডাৰ দিয়ে কিবা কৰে কিন্তু এই সময়ত যেন যোন জেগাত গছ থাকে এই জেগাতে আপোনালোকৰ কিন্তু কাৰেণ্টৰ কিবাকেইটা লগাই খুঁটাকেইটা চাব গোটেই জেগাত এনেকুৱা নহয় যেন দুই চাইডত কিবা আছে এইটো গছ পুলি ৰোৱা আছে হয়তো এক চাইডত ৰোৱা আছে এক চাইডত নোৰোৱে কিন্তু আপোনালোকৰ কাৰেণ্ট ব্যৱস্থাটো সদায় এই চাইডতে লগাই যোন জেগাত গছ আছে গছ গছনি কাটি পেলাই দিয়ে এইটো এটা আপোনালোকে প্ৰেক্টিকেলি গৈ চাওক 90% জনাত এনেকুৱা ঠাইবিলাকতে কাৰেণ্ট লগোৱা আছে য'ত নেকি গছ গছনি যোন চাইডে আছে এই চাইডে লগায় আপুনি একদম চুকত হৈৰামঘাটৰ পৰা ঘূৰি আহি চাওক য'ত বাঁহবাৰী আছে সেইবাৰত যদি বাঁহ গছ আছে তাৰ পৰাই কাৰেণ্ট লগায়
সিফাৰতত কাটে এইটো এতিয়া আমাৰ সন্দেহ হ'বলগীয়া হৈছে কি আপোনালোকে আৰু এই কণ্ট্ৰেক্টাৰৰ মাজত কিবা মিলা প্ৰীতিৰ মাজতে এইবোৰ সমস্যা কৰিছে নেকি কাৰণ তেতিয়াই বাৰে বাৰে টেণ্ডাৰ দিব এই কিবা হ'ব এনেকুৱা যেন সন্দেহ হৈছে আপুনি যদি বিশ্বাস নকৰে এবাৰ ফিজিকেলি গৈ চাওক জেগাবোৰ ক'ত কাৰেণ্টৰ খুঁটা লগাব লাগে কিন্তু তাত আপোনালোকৰ মতে আপুনি আৰু কথাটো বাৰু মই মানি ল'লোঁ তথাপি এটা কথা আৰু ছাৰ এইটো যিটো 2-3 দিনৰ কাৰণে কিমান মানুহে ইয়াত সমস্যাত ভুগিছে আপোনালোকে এতিয়াও নহয় এতিয়া এই জোনাই চাইডটো আজি 3 দিনমান হৈছে কিন্তু তাৰ আগত এই তেলামৰ ব্ৰিজ এইটো যিটো ব্ৰিজ তেলাম চাইডৰ চিগাললৈকে গোটেই এই কাৰেণ্টটো এসপ্তাহ আগৰ পৰাই ভালকৈ অহা কিন্তু এই 1-2 দিনৰ নহয় মানে সমস্যাটো আজি সপ্তাহ 10 দিনৰ পৰা ভালদৰে চলি আছে কালি ৰাতি বা তাৰ আগতো জোনাইটো এনেকুৱা সমস্যা তাৰ কাৰণে কি হৈছে এতিয়া কিছুমানে এই কাৰেণ্টৰ ওপৰত হাজিৰা কৰে দৈনন্দিন জীৱন হাজিৰা কৰি খোৱা মানুহ থাকে সিহঁতৰ কাৰণেতো এতিয়া সমস্যা হৈছে আমাৰ যিটো শিক্ষাৰ ক্ষেত্ৰত ক'ব নাযাওঁ ছাত্ৰ ছাত্ৰীকেইটাই কি অৱস্থা ভুগিছে কিন্তু এতিয়া মেডিকেলৰ সমস্যা আছে আৰু দৈনন্দিন যিটো আৰু বৃদ্ধ মানুহকেইটা এতিয়া অৱস্থা কি হৈছে বহুতৰ আপুনি এতিয়া মেডিকেলত গৈ চাওক অক্সিজেনত মই এতিয়া মেডিকেলত গৈছোঁ তাত এটা অধিক গৰমৰ কাৰণে কেইজনে তাত মেডিকেলত পৰি আছে কিন্তু ইয়াৰ কাৰণে দায়ী কোনে আপোনালোকে এতিয়া কথাটো হ'ল আমাৰ ওপৰত ইমান প্ৰেছাৰ আপোনালোকে স্পষ্টীকৰণ দিয়াটো ভাল ৰাইজৰ ওচৰত কি কাৰণত যে জোনাত এই অৱস্থা হৈ আছে এতিয়া আপুনি যিটো ক'লে মানে মই পইণ্ট ৱাইজ কথা ক'লে আপোনাৰ উদ্দেশ্যটো আমাৰ বেয়া নহয় কথা হৈছে আমি যিটো বিচাৰিছোঁ যে আপুনি যিটো ক'লে লাইনবোৰ বনাইছে লাইনবোৰ এতিয়া বনোৱা মই আজি 1-2 বছৰ বনোৱা লাইনটো নহয় এইখিনি এতিয়া লাইনটো আপোনাৰ এতিয়া যিটো মই ডিপাৰ্টমেণ্টটো কৈছোঁ ঠিক আছে 10-15 বছৰ 20 বছৰ পুৰণা আপোনাৰ 33 kV লাইনটো যিটো আছে গতিকে সেইবিলাক লাইন যেতিয়া গছ-গছনিটো 10-15 বছৰ যথেষ্ট ডাঙৰ গতিকে সেইটো কাৰণে ইছ্যু আছে নোহোৱা নহয় আৰু এইটো মেইনলি আপোনাৰ ফৰেষ্ট ৰিলেটেড এৰিয়া নাই গছৰ ইছ্যুটো আছে আপুনি যদি সন্দেহ কৰিছে যে আমি সেইফালে মানে যোনফালে ধৰক গছ আছে সেইফালে আমি লাইনটো বনাওঁ তেনেকুৱা ধৰণৰ জেনেৰেলি আপুনি যিটো কৈছে মনত সন্দেহ কৰাটো বাৰু বাঞ্ছনীয় কিন্তু আমি ইচ্ছাকৃতভাৱে কোনো সেইটো ষ্টাৰ্ট কৰে আৰু আপুনি যদি বিচাৰে বা আৰ্মিয়াইও মাৰে কোনো ধৰণৰ টেণ্ডাৰ সেইটো বাৰে বাৰে তেনেকুৱা কৰিবৰ কাৰণে আমি দি থকা নাই আমি এটাই কাম কৰোঁ লেবাৰ লগাই পেলাই সেই লেবাৰকেইটাও আমাৰ লোকেলেই হয় সিহঁতকেইটা লগাই পেলাই আমি জংঘল চিঙি দিওঁ ঠিক আছে আমাক এটা ফাণ্ড দিয়ে বছৰটো খুব বেছি 50,000 পৰা 1 লাখ টকা এটা দিয়ে গছ কাটিব কাৰণে এতিয়া 70 কিলোমিটাৰ ৰাস্তা গোটেই আৰু ভিতৰত যিমানবোৰ নেটৱৰ্ক আছে সেইটোৰ ভিতৰত 1 লাখ টকাত কৰি উঠাটো অকণমান অসুবিধা হয় আমি সেইকাৰণে বিচাৰিছোঁ যে নেটৱৰ্কটো ছুটি হৈ যায় যদি অৰুণাচলৰ পৰা লওঁ তেতিয়া আমাৰ এইখিনি গছ-গছনি প্ৰব্লেমটো একেবাৰে চল্ভ হৈ যাব সেইকাৰণে আমি চেষ্টা কৰিছোঁ কিন্তু আপুনি যদি এতিয়া কোনো গালি কৈছোঁ এইটো মেইন লাইনৰ কথা কৈছোঁ নগৰৰ পৰা আমি ভাল পাইছোঁ কাৰণ চক্ৰৰ আশা এটা থাকে কিন্তু যেতিয়া আপোনালোকৰ এইটো ট্ৰেন্সফৰ্মাৰৰ পৰা কি ডাইৰেক্টটো নল'বকৈ বেলেগ কাৰেণ্ট এল পি লাইন যিটো যায় সেই লাইনটো যদি ভাঙি যায় কিবা এটা ছিঙি গ'লে সেইটো ৰাতিপুৱা আশাই মানে কৰিব নোৱাৰে যেতিয়া নেক্সট দিন বা কেতিয়াবা 2 দিনলৈকে লাগি যায় আপোনালোকৰ মানুহৰ পজিটিভ নাই কি হয় এইবোৰ নাজানো সৰু সৰু যিটো আমাৰ গৰিলৈকে কিন্তু এই আচলতে এই সমস্যাকেইটা যেতিয়ালৈ সমাধান নকৰিব তাৰ যোৱাবোৰ যিটো গছ-গছনি বা লাইনকেইটা ঠিক নকৰে কিন্তু এই সমস্যাটো মানে কেতিয়াও সমাধান নহ'ব কাৰণ এতিয়া মেইন লাইনটো আহিব মেইনটো বাৰু যাব কিন্তু গোটেই আমাৰ জোনাৰ সমস্যাটো কেতিয়াও সমাধান নহ'ব যদি আমি এইবোৰ ভালদৰে নেচাওঁ আপুনি কোৱা কথাটো ঠিকে মানে মই মোৰ লেভেলত মই যদি 33 kV 11 kV খবৰ তাৰ ফলত যদি আপোনাৰ গলি যিটো গল যায় সেইটো লেভেললৈকে মই ধৰক SDO থাকে বা তাৰ লগত জুনিয়ৰ ইঞ্জিনিয়াৰ সেইখিনি যায় মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ হিচাপে অলপ সদায় ৰিপৰ্টটো লওঁ মানে মেইন লাইনকেইটা চলিছে নাই গতিকে আপোনাৰ আপুনি যিহেতু আজি মোৰ নতুন কথাটো ক'লে আপোনালোকৰ মানে গোটেই ৰাতিটো বা 2 দিনলৈকে লাইনটো নাপায় সেইটো মানে সঁচাকৈ বেয়া হৈছে এইবোৰত গতিকে আপোনালোকৰ এনেই চাব ডিভিজনৰ লগত যোগাযোগ কৰাৰ ধৰক আপোনালোকৰ TNPKটো সুবিধা নাই কিবা গ্ৰুপ চুপ আছে নেকি য'ত আপোনালোকে ইনফৰ্মেশ্যনটো দিয়ে আপোনালোকে কি প্ৰব্লেম হয় বা আপোনালোকেও কিবা যদি ক'ৰবাত দেখে দিয়াৰ উপায় কিবা আপোনাৰ ব্যৱস্থা কৰা গ্ৰুপ চুপ আছে নেকি নাই এইটোৱে মেইন কাৰেণ্টটো যদি যায় আমি আশা এটা কৰিব পাৰোঁ কিন্তু যেতিয়া এই আমাৰ যিটো গলিলৈকে যোৱা ট্ৰেন্সফৰ্মাৰৰ পৰা যিটো সোমাই যায় কিন্তু এইবোৰ ভাঙি যোৱাৰ পাছত বা ছিঙি গ'লে সৰু এটা বৰষুণত ডাল কৰি যদি ছিঙি যায় এইটো কিন্তু সোনকালে বনাই দিব ৰাতিত কিন্তু কেতিয়াও কোনোদিনা আজিলৈ এনেকুৱা ট্ৰেন্সফাৰ হয় লক্ষ্য বুলি এজন আছিলে ৰাতি হ'লেও মানে ইনফৰমেশ্যন আমি সোনকালে পাওঁ মিডিয়া গ্ৰুপ এটা আছে তাত মানে দি দিওঁ তাতে দিলে আপোনালোকৰ পাওঁ কিন্তু এটা কথা বস্তু
কাইলৈও আকৌ পৰা পৰিকল্পনা আছে গতিকে কিবা যদি ইনফৰ্মেশ্যন থাকে সেইটো আমি জানি ল'ম আমাৰ মানে এটা টাৱাৰ এটা আছিলে যিটো আপোনাৰ নদীয়ে সহায় ল'ব লৈছে সেইটো মানে টাৱাৰটো চিফ্ট কৰি আছে অলপ অলপ সেইকাৰণে আপোনাৰ অসুবিধা হৈ আছে আমাৰ লাইনটো আহিছে আমাৰ চিলাপথাৰ ইফালে লখিমপুৰৰ পৰা মেইন গতিকে তাৰে এটা টাৱাৰ লাইন যিটো থাকে ওখ আপোনালোকে দেখে চাগে সেই টাৱাৰ লাইন এটা মানে নদীত সহায় দিবলৈ পৰা ব্যৱস্থাৰ কাৰণে তাক চিফ্ট কৰি আছে একেদিনাইতো গোটেইটো কৰিব নোৱাৰে সেইকাৰণে আপোনাৰ মানে শ্বাটডাউন নদীও কৰিব লাগে কিন্তু আপোনালোকে ইনফৰ্মেশ্যনটো দি ল'ব পৰা হ'লে আমাৰ ভাল আছিলে সেইটো বাৰু মই মানি আৰু এটা ইয়াতো পৰ্যাপ্ত পৰিমাণৰ ভল্টেজটো দিয়ে চাগে কিন্তু এনেকুৱা হয় যদি নেইটো কেমি লাইনটো যদি 8টাৰ পৰা 9টালৈকে কেতিয়াবা 9টাৰ পাছত আকৌ ক'ৰবাত জেগাত আকৌ 1 ঘণ্টা ৰখাই দিয়ে তাৰপিছত আকৌ এইটো খোলাৰ পাছত বেলেগত ৰখাই দিয়ে এনেকুৱা আপোনালোকৰ চক্ৰ এটা ঘূৰি থাকে কিন্তু এইটো কিয় কৰে দিব লাগে মানে বন্ধ কৰি থৈ দিয়ে ক'ৰবাত আধা ঘণ্টা সদায় প্ৰতিদিনে অমুকত আধা ঘণ্টা তাৰপিছত এইটো খোলাৰ পাছত আকৌ বেলেগত হয়তো এইটোতো যেতিয়া আমি পাইছিলোঁ এতিয়া আজিৰ পৰা 5-6 বছৰ আগত যিটো নেকি হয় আমি বুজি পাইছিলোঁ ভল্টেজৰ প্ৰব্লেমৰ কাৰণে হৈছিল মিলাবৰ কাৰণে কিন্তু আজিকালি আমি জনামতেতো ভল্টেজটোতো ইমানটো কম হোৱা নাই কিন্তু এতিয়াও এই সমস্যা আমি দেখা পোৱা নাই হেৰি দুটা বস্তু এটা হৈছে ভল্টেজ এটা হ'ল লোড আপুনি যিটো কথা কৈছে সেইটো হৈছে লোড ভল্টেজটো আপোনাৰ ঘৰত যিটো মানে ভল্টেজৰ ফেনখন লাহে লাহে গৈছে লাইট